এৰাম যিজনে চিনিতয় হেন গ্ৰন্থি হৃদয়ৰ অহংকাৰ এৰি মুখ পাৱে সিটো নৰ যিমতে গুচিবই হেন মুখ অহংকাৰ 25 উপায় কহোঁ শুনিও তাৰ হে মোৰ পুত্ৰসকল যিজনে ওপৰত কৈ অহা চিন্তাবিলাক হৃদয়ৰ পৰা আঁতৰ কৰি ৰাখিব পাৰে অৰ্থাৎ অহংকাৰ এৰিলেহে মুখ্য প্ৰাপ্তি হ'ব এতিয়া সেই অহংকাৰটো কেনেকৈ এতিয়া এৰিব পাৰিম অহংকাৰ এৰিলে মুখ্য প্ৰাপ্তি হ'ব ঠিকে আছে কিন্তু অহংকাৰটো এৰিব পাৰিম কেনেকৈ এতিয়া যিমতে গুচিবে হেন মুখ্য অহংকাৰ 25 উপায় কহোঁ শুনিও তাৰ এতিয়া শৰীৰটোৰ পৰা অহং ভাৱনাটো আঁতৰ কৰিব পৰা উপায় 25টা দিছে 25টা উপায় প্ৰথমতে পুত্ৰগণ আলাস এৰিবা শাস্ত্ৰ ছয় পঢ়ি সবে তত্ত্ব বিচাৰিবা পুণ্য তীৰ্থ সেৱা কৰি শুইবা শুদ্ধ কায় আমাৰ ভক্তৰ সংগ নেৰিবা সদায় প্ৰথমতে পুত্ৰগণ আলাস এৰিবা হে মোৰ পুত্ৰসকল 1 নম্বৰ উপায়টো হ'ল এলাহটো ত্যাগ কৰিবা দ্বিতীয়টো হ'ল শাস্ত্ৰ পঢ়িবা কিন্তু তাৰ তত্ত্বটো বিচাৰ কৰিবা এতিয়া আমাৰতো 4 দিনীয়া 7 দিনীয়া প্ৰায় ভাগৱত অনুষ্ঠান হৈ থাকে পঢ়াটো মানুহৰো অভাৱ নাই কিন্তু তত্ত্বটো আমি কি পালোঁ সেইটো আমাক চিন্তা কৰিবলৈ গুৰুজন বস্তুৱে উপদেশ প্ৰদান কৰিছে তে তত্ত্বটো কি গছৰ পাত কিয় সেউজীয়া গছৰ পাতখিলা কিয় সেউজীয়া সেই প্ৰশ্নটো যদি সোধা যায় তেতিয়াহ'লে প্ৰায় সকলে আমি কৈ দিম যে গছৰ পাত সেউজীয়া কাৰণে সেউজীয়া গো এইটো কেতিয়াও উত্তৰ হ'ব নোৱাৰে যে গছৰ পাতত পত্ৰহৰিত নামৰ এবিধ কণা থাকে যাৰ বাবে গছৰ পাতখিলাৰ ৰংটো সেউজীয়া দেখা যায় এইটো হ'ল তত্ত্ব তাৰমানে পাতখিলাৰ ৰংটো সেউজীয়া হোৱাৰ মূল তত্ত্বটো হ'ল পত্ৰহৰিত কণাটোৰ বাবে ঠিক তেনেকৈ ভাগৱতৰ দৰ্শন দেৱঋষি নাৰদৰ দ্বাৰা ব্যাসে লাভ কৰিছিল তুমি 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ লিখিলা কিন্তু তাত কি ক'লা প্ৰকৃতি কহিলা তুমি আনহে ধৰ্মক নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন কৰ তুমি কৃষ্ণ কীৰ্তনৰ কথা নকলা আন ধৰ্মবিলাকৰ কথা ক'লা ইহাতক সিজিল ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ত তব এহি অভিপ্ৰায় সেইটোৱে তোমাৰ পৰম অন্যায় তোমাৰ যে খেলি মেলি লাগিছে মনটো কাৰণটো সেইটোৱে তেওঁ 10জন পুত্ৰৰ ভিতৰত সৰু পুত্ৰজনৰ নামটো নাৰায়ণ ৰাখিছিল আৰু সেই নাৰায়ণটো কি কৰিছিল তেওঁ সদায় আশ্ৰয় কৰি আছিল সদায় আশ্ৰয় কৰিছিল তেওঁ এদিন কৰা নাই যি ধৰণে প্ৰত্যেক পিতৃ মাতৃৰে মৰমৰ হয় একেবাৰে পুত্ৰটো মাকে কৰবাৰ পৰা গ'লেও দেউতাক আপুনি আমি কৰবাৰ পৰা এতিয়া যাম যেতিয়া ইয়াৰ পৰা গৈ আমি কাক প্ৰথম মাতিমগৈ ল'ৰাটোকে মাতিমগৈ এতিয়া ল'ৰাটোৰ নামটো যদি কৃষ্ণ ৰাখিব পাৰোঁ বোলে হেৰা কৃষ্ণ ক'লৈ গ'ল হে আমাৰ
এই বুলি যে কৈ দিলোঁ সেইটো হ'ল অজ্ঞানবশত ভক্তি। তাৰমানে কৃষ্ণ বুলি ঈশ্বৰক নাই মতা, সন্তানটোক মাতিলোঁ। এই যে প্ৰথমে আমি আশ্ৰয় কৰা হৈছিল যে টেবলেটৰ বাকলিৰ ৰংটো চাই আমি গ্ৰহণ কৰিলেও বেমাৰটো ভাল হ'ব, তাৰ পাছত সেই দৰ্শনটোৱে প্ৰকাশ কৰিছে যে জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম ফুৰে যিটোজনে সোঁৱৰি, টাংক মূৰ বুলি হাতে চক্ৰ ধৰি ৰাখিয়া ফুৰন্ত কৰি। তুমি কৃষ্ণ বুলি জানিয়ে কোৱা নাজানিয়ে কোৱা কোনো কথা নাই, অজামিলে সেইটো ভক্তি কৰিছিল। তাৰমানে ক'ৰবাৰ পৰা গৈ অকল কনিষ্ঠ পুত্ৰকে মাতে, অ' নাৰায়ণ মাৰে ক'লৈ গ'লোঁ, অ' নাৰায়ণ ককায়েৰে ক'লৈ গ'লোঁ। এই দৰ্শনটো আছে আমাৰ কাহিনীটোৰ ভিতৰত। আমিও যদি তেনেকৈ সন্তানৰ নাম ঈশ্বৰৰ নামেৰে যদি ৰাখিব পাৰোঁ, কৃষ্ণ হেৰা মোৰ লোক বৈকুণ্ঠক যাৰ ভৈলাইছা, মোৰ অনুগ্ৰহত দেখিবা সবে মিছা, কৰ্মচয় এৰি হৈবা নিষ্কাম পুৰুষ, মোৰ সেৱা কৰি গতি পাইবা নিৰংকুশ। মোৰ লোক বৈকুণ্ঠ, মই বৈকুণ্ঠত থাকোঁ। বৈ মানে নাই, কুণ্ঠ মানে ভয়। ন যুগ কুণ্ঠ সমান বৈকুণ্ঠ, য'ত জীৱৰ কোনো কালে ভয় নাথাকে, সেয়াই হ'ল বৈকুণ্ঠ। আৰু সেইটো হ'ব কেৱল মোৰ অনুগ্ৰহতহে। আৰু মোৰ অনুগ্ৰহত বৈকুণ্ঠলৈ যাবলৈ পাবা, কিন্তু তোমালোকে জ্ঞান আৰু বিবেকেৰে বিচাৰ কৰি চাবা সঁচা কোনটো মিছা কোনটো। যিটো মিছা বুলি ভাবিছা সেইটো কিন্তু এৰিব লাগিব। আৰু মিছা বুলি ভাবি মোৰ বৈকুণ্ঠ সঁচাৰ দিশেৰে আগবাঢ়ি আহিবলৈ মোৰ কৃপা তেতিয়া তোমালোকে লাভ কৰিব পাৰিবা। তাৰপাছত কৰ্মচয় এৰি হৈবা নিষ্কাম পুৰুষ, মূৰ সেৱা কৰি গতি পাইবা নিৰংকুশ। কৰ্মবিলাক এৰিবা আৰু তেতিয়া নিষ্কাম পুৰুষ হ'ব পাৰিবা। তাৰমানে কৰ্ম এৰিবা মানে কৰ্ম নকৰিবলৈ নাই কোৱা, কাম্য কৰ্ম এৰিবলৈ কৈছে। কাম্য কৰ্ম এৰিবা, কৰ্মচয় এৰিবা, ছয় মানে বিলাক, কৰ্মবিলাক এৰিবা, কিন্তু নিষ্কাম ভাৱেৰে কৰিবা। এতিয়া আমিতো নিষ্কাম ভাৱেৰে কৰোঁ নে সকাম ভাৱে কৰোঁ এইটো আমি প্ৰত্যেকৰে জ্ঞাত হয় কথাখিনি। তেতিয়া কি হ'ব, মূৰ সেৱা কৰি গতি পাইবা নিৰংকুশ। অংকুশ মানে বেকা এডাল বস্তু যিডালে হাতীক মানে বশ কৰিবৰ বাবে মাউতে লৈ ফুৰে, অংকুশ। এতিয়া নিৰংকুশ মানে পোন, তাৰমানে বেকা নহয়। মোৰ গতি লাভ কৰিব পাৰিবা, নিৰংকুশ মানে পোনে পোনে মোৰ ওচৰলৈ আহিব পাৰিবা। তাত কোনো সংশয় নাই। আৰু আমাৰ সংশয় থাকিব নালাগে, সুদৃঢ় বিশ্বাসে ঈশ্বৰৰ শৰণ ল'ব লাগে। তাৰপাছত ভগৱন্তৰ কৃপাত আমি পোনে পোনে তেওঁৰ ওচৰলৈ যাবগৈ পাৰিম। এৰামে কোৱে নজানে যিটো আতি মোৰ সমতি, হেন তনয়ক বাপে শিখাইবে ভকতি, শিষ্যক দিবেক গুৰু হেন উপদেশ, ৰাজাগণে শিকাইবেক প্ৰজাক নিশেষ। চোৱাচোন, একো নজনা মূঢ়মতী পুত্ৰসকলক পিতৃ ঋষভে ভক্তি মাৰ্গটো দৰ্শন কৰাইছে। আৰু সেই তত্ত্বকে শিষ্য হিচাপে যদি আশ্ৰয় কৰিব বিচাৰা তেতিয়াহ'লে গুৰুৰ অবিহনে সেয়া সম্ভৱ নহয়। আৰু গুৰুৰ কৰ্ম হ'ল গু মানে আন্ধাৰ, ৰু মানে পোহৰ। তেওঁৰ কাষলৈ যোৱাজনক আন্ধাৰৰ পৰা পোহৰৰ বাটটো দৰ্শন কৰোৱা। আৰু সেই একেখিনি জ্ঞানকে
যদি তুমি ৰজা হিচাপে দায়িত্ব পালন কৰিবলৈ সুবিধা পোৱা তেতিয়াহ'লে ৰাজাগণে শিকাই বেক প্ৰজাক নিশেষ। ৰজাৰ দায়িত্বটো হ'ল প্ৰজাক পুত্ৰবৎ মৰম স্নেহেৰে পালন কৰা, প্ৰজাৰ সুখৰ বাবে নিজক ত্যাগ কৰা। আৰু প্ৰমাণ হিচাপে ৰামচন্দ্ৰই সেই ধুবা ধুবুনিৰ কথা শুনিলে যে মই ৰাম নহয়, লোকে হৰণ কৰি নিয়া পত্নীক আহি মই সিংহাসনত বহাম। আৰু সেইকাৰণে ৰামচন্দ্ৰই প্ৰজাৰ সুখৰ বাবে নিজৰ ধৰ্মপত্নীকো ত্যাগ কৰি দিছে। গতিকে ৰজা হ'লে তেনেকুৱা হ'ব লাগিব। এতিয়া আমাৰ কলি ৰজাবিলাক কেনেকুৱা হৈছে সকলোৱে জ্ঞাত হয়, কিন্তু শাস্ত্ৰই কৈছে এই দৰ্শনটো আমি তেনেধৰণে পালন কৰিব লাগিব। ৰামে পৰম সকামীটো দেখা যত লোক, বিষয় সুখত সবে পাহৰিলে মোক। নয়ন ঠাকনতে যেন অন্ধক পৰায়, যিজনে তাহাক আবে কৰ্মে প্ৰৱৰ্তায়। তেৰামে ইহাৰ দৃষ্টান্ত আবে শুনা পুত্ৰ যত, অন্ধলাৰ উপদেশে কণ্টকৰ পথ। গৰ্তত পেলাৱে মানে কৰে উপহাস, অন্ধলায়ো দুখ পাৱে তাৰো ধৰ্ম নাশ। সংসাৰৰ জীৱবিলাক প্ৰত্যেকেই সকামী, আৰু সকামী হোৱাৰ বাবে বিষয় সুখত সকলোৱে মোক পাহৰি গৈছে বা পাহৰি থাকে। যেনেকৈ চকু থাকিও অন্ধ হৈ যায়, আৰু যিজনে তাহাক আবে কৰ্মে প্ৰৱৰ্তায়, ইহাৰ দৃষ্টান্ত আবে শুনা পুত্ৰ যত, অন্ধলাৰ উপদেশে কণ্টকৰ পথ। ইয়াৰ এটা উদাহৰণ দিলে, সেই মোৰ পুত্ৰসকল শুনা, অন্ধৰ উপদেশটো হ'ল কণ্টকময় পথ, কাঁইটীয়া পথ। আৰু গৰ্তত পেলাব মানে কৰে উপহাস, অন্ধলায়ো দুখ পাৱে তাৰো ধৰ্ম নাই। এজন অন্ধ মানুহে, এটা হাতীৰ কাহিনী আছে আপোনালোকে জানে, 5জনমান অন্ধক হাতী এটা দেখুৱাবলৈ নিলে কেনেকুৱা। এজন অন্ধই হাতীটোৰ নেজডালত চুলে, এজন অন্ধই হাতীটোৰ ভৰিটোত চুলে, আৰু এজন অন্ধই হাতীটোৰ কাণখনত চুলে, আৰু এজন অন্ধই 2খন হাতেৰে হাতীটোৰ গাটো এনেধৰণে চুই চালে। তাৰপিছত তেওঁলোকক সোধা হ'ল হাতীটো কেনেকুৱা। তেতিয়া প্ৰত্যেকজনে নিজৰ নিজৰ ভাৱনা প্ৰকাশ কৰিছে। গাটোত যিজনে চুইছিলে বোলে হাতীটোৱে বহল চেপেটা ডলা এখনৰ দৰে, এনেকুৱা এটা উদাহৰণ মনৰ ভাৱনাই প্ৰকাশ কৰিছে। কোনোবাই ক'লে নহয়, হাতীটো সাপ এটাৰ নিচিনা ক্ষীণ দীঘলীয়া, কাৰণ নেজডালত চুলে যিহেতু তেওঁ। তেনেধৰণে অন্ধক কিবা এটা বস্তুৰ দৰ্শন কৰাবলৈ গৈ অনুভৱৰ ওপৰত নিৰ্ভৰ কৰিলে আমি যেনেধৰণে বুজি পাম, ঠিক তেনেকৈ ঈশ্বৰ চিন্তাৰ উপদেশ প্ৰদান নকৰি যদি 33 কোটি দেৱ দেৱতাৰ চিন্তা চৰণ সেৱা কৰাৰ কথা কোৱা যায়, তেতিয়াহ'লে যি দেৱত কৰা আশ তাৰো আছে মৃত্যু তাস, আনক ৰাখি বেক কেনমথ। যে যি দেৱতাক আশা কৰা যায় তাৰো যিহেতু মৃত্যু হয়, সেইকাৰণে সেইজনে আনক ৰক্ষা কৰিব নোৱাৰে। মানে অন্ধই অন্ধক বাট দেখুৱালে 2জনেও কষ্ট হয়। গতিকে গুৰুজনে আমাক কৈছে যে গুৰু ভাল ধৰণে চিনি লৈ ঈশ্বৰ চিন্তাৰে জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগে। কিয়নো ভাৰতৰ হাততো আছে অনেক দোকানী, নিচিনি কিনিলে পুনো মিলাইবে বিঘিনি। এতিয়া মাধৱ গুৰুজনে ইমান সুন্দৰভাৱে সিদ্ধান্ত দিছে যে হৰি ভকতিৰ পাতি লন্ত হাত শংকৰে অসম জুৰি, এইবুলি নাই কোৱা। শংকৰে জগত জুৰি, জগত মানে ইতিমধ্যে কোৱা হৈছে জন্ম, গ মানে গতি, দন্তীয় ত মানে তৎক্ষণাৎ, অৰ্থাৎ ছেদজ অণ্ডজ উদ্ভিদজ জৰায়ুজ, য'তেই তুমি জন্ম গ্ৰহণ নকৰা কিয়, জন্ম যেতিয়া কৈছা মৃত্যু ধ্ৰুৱ সত্য। গতিকে সেই শৰীৰ এৰি তুমি পৰম গতি লাভ কৰিবৰ বাবে একমাত্ৰ আশ্ৰয় হ'ল হৰি নাম। কিন্তু কুকুৰ এটাইতো কৃষ্ণ বুলি ক'ব নোৱাৰে।
গৰু এটাইতো কৃষ্ণ বুলি ক'ব নোৱাৰে, তেওঁলোক কেনেকৈ তৰিব? তেওঁলোক তৰাৰ উপায়টো হ'ল জৈত থাকে মূৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগকো কৰয়ত তেখনে পবিত্ৰ। যে এজন উদাৰ চৰিত্ৰৰ কৃষ্ণ ভকতৰ সংগ যদি এটা কুকুৰে পাই যায়, তেতিয়াহ'লে সেই কুকুৰটোৱেও যেনেকৈ যুধিষ্ঠিৰৰ লগত স্বৰ্গলৈ যাব পাৰিছিল, ঠিক তেনেকৈ শাস্ত্ৰই কৈছে যে তেনেকৈ ইতৰ প্ৰাণীবিলাকেও একান্ত কৃষ্ণ ভকতৰ সংগৰ মাধ্যমেৰে এই সংসাৰৰ পৰা তৰি যাব পাৰে, গতি লাভ কৰিব পাৰে। গতিকে গুৰুজনাই হৰি ভকতিৰ পাতিলন্ত হাত মানে বজাৰ। গুৰুজনাই বেলেগ বজাৰ নাই পতা, এখনেই বজাৰ পাতিছে, সেই বজাৰখনৰ নাম হ'ল হৰি ভক্তিৰ বজাৰ। শংকৰে জগত জুৰি বজাৰখনত কি পায়? ৰাম নাম মহাৰত্ন, বেখায়া জগতে চলয় বৈকুণ্ঠপুৰী। যদি ইচ্ছা আছে বৈকুণ্ঠলৈ যোৱা, তেতিয়াহ'লে হৰি ভক্তি বজাৰখনলৈ যোৱা। আৰু সেই বজাৰখন কোনে দিলে? শংকৰ গুৰুজনাই। তাৰমানে গুৰুজনাৰ শিষ্যত্ব গ্ৰহণ কৰি হৰি ভক্তিৰ বজাৰখনেৰে নিজৰ জীৱনটো আগবঢ়াই ৰাম নাম মহাৰত্ন কিনি লৈ সেই পথেৰে জীৱনটো আগবঢ়াই নি বৈকুণ্ঠলৈ যাব পাৰিবা। এই দৰ্শনটো সুন্দৰভাৱে প্ৰকাশ কৰিছে। এৰা মৃত্যুৰ মুখত লোক পৰিল নিশেষ, দিয়াতা সমে বাক মূৰ ভক্তিও উপদেশ। মৃত্যু সন্তে তাৰিবাক নপাৰে যিজন, গুৰু হেন নাম সিটো ধৰে কি কাৰণ। মাধৱ গুৰুজনাই নামঘোষাত লিখিছে, তপ জপ তীৰ্থ ব্ৰত জাগ যোগ যজ্ঞ দান, কাকো নুসুমৰে মৃত্যু বেলা। মৰিবৰ সময়ত কাকো নালাগে, মৰণতা জনক বেঢ়ি সবে বোলে ৰাম বোলা, হেন নাম এতিক্ষণে খেলা। মৃত্যুৰ মুখত পৰি থাকে, মৃত্যুৰ মুখত লোক পৰিল নিশেষ, দিয়া তাসম বাক মূৰ ভক্তি উপদেশ। এতিয়া আমাৰ গাঁৱলীয়া সমাজবিলাকত প্ৰায় থাকে দুটা দৰ্শন। এটা শাস্ত্ৰসন্মত দৰ্শন, যে যেতিয়া এজন ভকত বা এজন ব্যক্তি বিচনাত পৰে আৰু তেতিয়া সেই ব্যক্তিজনৰ প্ৰতি গাঁৱৰ সংগীসকলে আহি কয়হি, অ' ডাঙৰীয়া, এই ৰাম বুলি কোৱাচোন, ৰাম বুলি কোৱা, কৃষ্ণ বুলি কোৱাচোন, কৃষ্ণ বুলি কোৱা। তেওঁ লাগে গোটেই জীৱনটো দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড ৩৩ কোটি দেৱ দেৱতাৰ চৰণ সেৱাৰ পাছতে দৌৰি থাকক, তথাপিতো গাঁৱৰ জনা বুজাসকলে হেৰা ৰাম বুলি কোৱাচোন এবাৰ তুমি, এতিয়াৰ পৰা তুমি আৰু ৰাম কৃষ্ণ হৰি বিষ্ণু চিন্তা কৰা, বেলেগ চিন্তা নকৰিবা আৰু ডাঙৰীয়া। এনেকৈ গাঁৱৰ সমাজত প্ৰায় থাকে। কিন্তু অজ্ঞসকলে কি কৰে? মাকগৰাকীয়ে প্ৰায় এটা আচৰণ কৰে, মাতৃগৰাকীয়ে কি আচৰণ কৰে? জীয়েক আৰু জোঁৱায়েকলৈ ফোন কৰে, সন্তানলৈ ফোন কৰে, হেৰ' বাপেৰে বেছিদিন নাযাব যেন পাইছোঁ, কিবা খুৱাবলৈ মন আছে যদি সোনকালে খুৱাই থৈ যায়। এই দুটা দৰ্শন আমাৰ প্ৰায় সমাজ ব্যৱস্থাত থাকে। আৰু জীয়েকেও জোঁৱায়েকক খাটনি ধৰি থাকিব মানুহজনক, হেৰি মায়ে কালি ফোন কৰিছিলে, দেউতাৰ অৱস্থাটো বেয়া, গতিকে কিবা এটা খুৱাই থৈ আহোঁগৈ ব'ল। যি সময়ত দেউতাকে পুত্ৰৰ বাবে গোটেই জীৱনটো তেজক পানী কৰি সাৰক মাটি কৰি, এই যে অকণমান আগতে কোৱা হৈছিল ৰসগোল্লাৰ সৈতে লাল চাহকাপ হোটেলত খাবলৈ দেউতাকৰো মন আছিল, কিন্তু পুত্ৰৰ মুখখন মনত পৰাৰ লগে লগে ৰসগোল্লাটো পুতেকলৈ বান্ধি আনে, হোটেলত খালী চাহকাপ খায়। আৰু সেই পিতৃ, সেইগৰাকী মাতৃক পুত্ৰ আৰু কন্যাই দাঁতকেইটা থাকোঁতে খাব পৰা সময়ত কিন্তু ৰসগোল্লাটো নোখোৱায়, ভাল মাছ পিচ নানে, কিন্তু যেতিয়া যাবলৈ আৰু 2-এদিন থাকে তেতিয়া কিন্তু ভাল মাছকণ দাম দি কিনি আনে। আনি কি বুলি কয়, অ' দেউতা চকু মেলাচোন, চকু মেলা, মই কোন আহিছোঁ চোৱা, তোমাৰ মৰমৰ জোঁৱাই আহিছে। তেতিয়া আৰু ক'ত চকু মেলিব? যেতিয়া খাব নোৱাৰে তেতিয়া খোৱাবলৈ আহে, আৰু তেতিয়া সেইবিলাক খালেও তেওঁ অতি সোনকালেহে গুচি যাব, কাৰণ সেইবিলাক হজম নহয়। তেতিয়া গতিকে হজম কৰিব পৰা হৈ থাকোঁতেই খুৱাবলৈ ইচ্ছা নকৰে। গতিকে এয়া মৃত্যুৰ মুখত পৰিল
নিশেষ দিয়া তাসম বাক মূৰ ভক্তি উপদেশ তেওঁলোকক উপদেশ দিবলৈ কৈছে কৃষ্ণ নামেৰে তেওঁলোকক সেই ৰসগোল্লা বৰালি মাছ ৰৌ মাছ নিনি খুৱাবলৈ নাই কোৱা তেওঁলোকক উপদেশ দিবলৈ কৈছে কৃষ্ণ নাম যদি মৃত্যু সন্তে তাৰি বাক নপাৰে যিজন মৃত্যুৰ মুখত পৰা সেইজনক যদি তৰোৱাৰ উপায়টো দিব নেজানে তেতিয়াহ'লে গুৰু হেন নামহিটো ধৰে কি কাৰণ তেওঁ গুৰু বোলাই এই সংসাৰত ঘূৰি ফুৰাৰ কোনো অৰ্থ নাই শাস্ত্ৰই তেওঁক প্ৰশংসা নাই কৰা তেওঁক ককৰ্থনা কৰিছে গতিকে সেইজন গুৰু তুমি কন্যাও হ'ব পাৰা পিতৃৰ কাৰণে গুৰু সেই মুহূৰ্তত তুমি পুত্ৰও হ'ব পাৰা কাৰণ কপিল পুত্ৰৰ দ্বাৰাহে মাতৃ দেৱহূতিৰ পৰম জ্ঞান লাভ হৈছে গতিকে গুৰু হিচাপে তোমাৰ বয়স কিমান সেইটো ডাঙৰ কথা নহয় কিন্তু শাস্ত্ৰই দৰ্শনটো আমাক শিকাবলৈ বিচাৰিছে কেনেকুৱা দৰ্শন কোন সময়ত আমি অন্তত আশ্ৰয় কৰিবলৈ পাহৰিব নালাগে এৰাম জনক জননী ইষ্ট নুবুলি বাতাংক নপাৰয় যিটো জনে মৃত্যু গুচাই বাক কেনমতে স্বামী হৈব দেৱতা কেমনে মৃত্যুৰ মুখত নৰাখিলে যিটো জনে জনক মানে হ'ল পিতৃ জননী মানে হ'ল মাতৃ তাৰপিছত ইষ্ট মানে আৰাধ্য দেৱ নুবুলিবা তাংক তেওঁক তোমালোকে আৰাধ্য দেৱ হিচাপে গ্ৰহণ নকৰিবা কোনজনক যিজনে তৰাই নিব নোৱাৰে সেই কথাটোকে ইতিমধ্যে কোৱা হৈছিল মই শিৱ তুমি ব্ৰহ্মা ইন্দ্ৰ আনু যত দেৱগণ মুখ্যক দিবাক নপাৰোঁ একোজন যদি তেওঁলোকে জীৱক মুখ্য প্ৰাপ্তি দিব নোৱাৰে তেতিয়াহ'লে তেওঁক ইষ্টদেৱ বুলি ভজনা নকৰিবলৈ শাস্ত্ৰই উপদেশ দিছে দ্বিতীয়তে ক'লে জনক জনক মানে হ'ল পিতৃ যিজন পিতৃয়ে পুত্ৰক কৃষ্ণ বুলি ক'বলৈ শিকোৱা নাই সেইজনক পিতৃ বুলি কোৱাৰ পৰা আঁতৰত থাকিবলৈ কৈছে প্ৰমাণ হিৰণ্যকশিপুৰ প্ৰহ্লাদে হৰি বুলি কৈছে আৰু হিৰণ্যকশিপুৰে কেলে হৰি বুলি কবি বুলি প্ৰহ্লাদক মাৰিছে সেইকাৰণে হিৰণ্যকশিপুৰ কেতিয়াও উপযুক্ত পিতৃ হ'ব নোৱাৰিলে কাৰণ পুত্ৰক ঈশ্বৰ সেৱাৰ পৰা বঞ্চিত কৰিলে সেই দৰ্শনটো দিছে যদি তেনেকুৱা মাতৃও আছে আমাৰ কোনোবা যে নামঘৰলৈ এতিয়া যাব তহঁতৰ নাই হোৱা দেউতাকো যদি আছোঁ হেৰ' এতিয়া নামঘৰলৈ যাব নাই হোৱা তহঁতি সময় হ'লে যাবি এতিয়া পঢ় কি বা পঢ়িব বা কি বোলে ডাঙৰ মানুহ হ'ব লাগিব কি বা ডাঙৰ মানুহ হোৱা এতিয়া বোলে ডাক্তৰ হ'ব ডাক্তৰে ডাঙৰ মানুহ নি বোলে APS বিষয়া হ'ব সেইটোৱে ডাঙৰ মানুহ নি সৎ কৰ্ম কৰ বোপাইহঁত সৎ কৰ্ম কৰ বিদ্যালয়ত যেতিয়া আমি বিদায় লওঁ তেতিয়া বিদায় মিটিং এখন প্ৰায় হয় বিদ্যালয়বিলাকত আৰু তেতিয়া গোটেই 3 বছৰীয়া বা 4 বছৰীয়া শিক্ষা জীৱনৰ সামৰণিত বিদ্যালয় শিক্ষকসকলে ছাত্ৰসকলক উপদেশ দিয়ে যে কালিলৈ পৰা তোমালোকে আমাৰ বিদ্যালয়খন এৰি বেলেগ এখন বিদ্যালয়ত পুনৰ নাম লগাই এটা জীৱনৰ গতি সলনি কৰিবা আৰু আমি জানো এইখন বিদ্যালয়ৰ পৰা ওলাই গৈ বেলেগ এখন বিদ্যালয়ত নাম লগাই আকৌ এদিন সেইখন বিদ্যালয়ৰ পৰাও তোমালোকে বিদায় ল'বা আৰু এদিন গৈ তোমালোকে এই সংসাৰত থাকোঁতে কৰ্ম কৰি জীৱন বৰ্তাই ৰাখিবলৈ চিন্তা কৰোঁতে ইয়াৰে কোনোবা এজন ডাক্তৰ হ'বা কোনোবা এজন পুলিচ হ'বা কোনোবা এজন আৰ্মিত চাকৰি কৰিবা কোনোবা এজন পকা মিস্ত্ৰী হ'বা কোনোবা এজন কাঠ মিস্ত্ৰী হ'বা কোনোবা এজন দোকানী হ'বা মানে ব্যৱসায়ী হ'বা কোনোবা এজন ৰাজনীতিবিদ হ'বা আৰু কোনোবা দুজন আমাৰ নিচিনা শিক্ষক হ'বা বোপাইহঁত তোমালোকে যি কৰ্মই নকৰা দুটা কথা সদায় মনত ৰাখিবা সেইটো হ'ল সৎ আৰু সততা যি কৰ্মই নকৰা সৎ চিন্তাৰে কৰিবা যি উপাৰ্জন কৰিবা সততাৰে তাক পালন কৰিবলৈ চেষ্টা কৰিবা তুমি কাঠ মিস্ত্ৰী হোৱা কোনো কথা নাই তুমি যিটো উপাৰ্জন কৰিবা সৎ পথেৰে উপাৰ্জন কৰিবা অৰ্থাৎ কৰ্মত কোনোদিন ফাঁকি নিদিবা তুমি ৰাজনীতিবিদ হ'ব পাৰা তুমি কৰ্মত কোনোদিন ফাঁকি নিদিবা যাক যিটো উপযুক্ত পৰিমাণে দিবৰ বাবে তুমি দায়িত্ব পাবা ৰাজনীতিবিদ হিচাপে গতিকে তুমি সেইটো পালন কৰিবা তুমি ডাক্তৰ হ'লেও ডাক্তৰৰ যিটো মৰ্যাদা সেইমতে তুমি কৰ্ম কৰিবা যদি তুমি প্ৰত্যেক মাহে 80,000 দৰমহা পোৱা তেতিয়াহ'লে 80,000 দৰমহা তোমাৰতো দুজনীয়া বা তিনিজনীয়া পৰিয়ালটোত প্ৰয়োজন নাই সিমানখিনি ধনৰাশি গতিকে তুমি যেতিয়া চেম্বাৰত বহিবা তেতিয়াহ'লে তুমি সেইখিনি ব্যক্তিক তুমি বিনামূলীয়াকৈ চাই দিব পাৰিবা এই দৰ্শনটো ডাক্তৰ যিটো ফিজ লোৱা হয়
এজন শিক্ষক হ'লা, শিক্ষক হিচাপে তুমি 1 লাখ মান বা 80,000 মান দৰমহা পোৱা, কিন্তু গাঁৱৰ ল'ৰাকেইটাক তুমি বিনামূলীয়াকৈ টিউশ্যন কৰি গাঁওখনৰ অঞ্চলটোৰ শিক্ষিত মানদণ্ড উন্নত কৰিবৰ বাবে সেইটো ব্যৱস্থা তুমি পালন কৰিবা। মানে সৎ আৰু সততা, তুমি কৰ্মত যিয়ে নোহোৱা আমাৰ দৰকাৰ নাই, কিবা এটা হ'বাগেই তুমি নিশ্চয় বিদ্যালয় দেওনা পাৰ হৈ, কিন্তু তুমি সেই দুটা নিয়ম সদায় পালন কৰিবা। এইটোকে শিক্ষাগুৰুসকলে আমাক বিদ্যালয় দেওনা পাৰ হওঁতে হয়তো শিকাইছিল, আৰু বৰ্তমানো পদে কৈছে যে টাংকে বুলি গুৰু টাংক বুলিবা বান্ধৱ, তাকে বুলি স্বামী তাকে বোলে বাপ মাৱ, তাকে সে দেৱতা বুলি কৈলো সাৰে সাৰ, ভক্তি উপদেশে যিটো গুচাৱে সংসাৰ, তেওঁৱে গুৰু, তেওঁৱে তোমাৰ বন্ধু, তেওঁৱে তোমাৰ স্বামী, তেওঁৱে তোমাৰ পিতৃ, তেওঁৱে তোমাৰ মাতৃ হোৱাৰ উপযুক্ত হ'ব, তেওঁৱে তোমাৰ ইষ্টদেৱ উপযুক্ত হ'ব, যিজনে ভক্তিৰ উপদেশেৰে এই সংসাৰ পাৰ হৈ যাব পৰা জ্ঞানেৰে তোমাক জ্ঞানী কৰি তুলিব। এই দৰ্শনকেইটা আমাক অৱগত কৰিলে। গতিকে বন্ধু কোন হ'ব চিন্তা আমি নিজে নিজে এতিয়া কৰি ল'ব লাগে। পিতৃ কেনেকুৱা হ'ব লাগে আমি পদবন্ধে তাক বুজি লৈ নিজে যদি পিতৃ হৈ আছোঁ তেতিয়াহ'লে পালন নকৰা নিয়মখিনি আমি যোগ কৰি ল'বলৈ চেষ্টা কৰিব লাগে। এৰা এহিটো শৰীৰ মূৰ অচিনিত পৰম, হৃদয়ত ধৰ্ম পৃষ্ঠিভাগত অধৰ্ম, এতেকে পণ্ডিতে মোক বুলয় ঋষভ, ভৈলা উদৰতে জাত তোৰা পুত্ৰ হব। সেই মোৰ পুত্ৰসকল, মোৰ এই শৰীৰটো হ'ল অচিন্ত্য পৰম, মোৰ হৃদয়খন হ'ল ধৰ্মৰ প্ৰতীক আৰু পৃথিভাগ হ'ল অধৰ্মৰ প্ৰতীক, আৰু সেইকাৰণে পণ্ডিতসকলে মোক নাম দিছে ঋষভ। অৰ্থাৎ মোৰ নাম ল'লে জীৱ তৰিব আৰু মোৰ নাম নল'লে জীৱ অধোগতি যাব, সেইকাৰণে মোৰ নামটো ঋষভ। ঋষভ নামৰ তত্ত্বটো হ'ল সেইটোৱে, ধৰ্ম আৰু অধৰ্মৰ প্ৰতীক। মানে তেওঁৰ নাম ল'লে তুমি তৰিব পাৰিবা, সেইটো হ'ল ধৰ্ম, আৰু তেওঁৰ নাম নোলোৱাকৈ আশ্ৰয় নকৰাকৈ যদি সংসাৰ ধৰ্ম পালন কৰা তেতিয়াহ'লে অধোগতি, এইটো হ'ল অধৰ্ম। আৰু সেইকাৰণে তাৰ নাম হ'ল ঋষভ। আৰু সেই মোৰ পুত্ৰসকল, আৰু তোমালোকে মোৰ ঔৰসজাত সন্তান হিচাপে এই সংসাৰ ধৰ্ম পালনৰ বাবে এদিন তোমালোকে আগবাঢ়িব লাগিব। সেইকাৰণে এতেকে কৰিও সবে মোহৰ বচন, জ্যেষ্ঠ ভাই ভৰতৰ সেবিবা চৰণ, প্ৰজা সমস্ত কটোৰা পালিবা নিশেষ, সিংহা এৰি ভৰতৰ পালিবা আদেশ। ভৰত যিহেতু প্ৰথমজন শ্ৰেষ্ঠ আৰু জ্যেষ্ঠ, সেইকাৰণে ভৰতে যি কয় তাক আখৰে আখৰে পালন কৰিবা, কাৰণ ভৰতে তোমালোকক কেতিয়াও ভুল কথা নকয়, ভৰতে তোমালোকক কেতিয়াও অন্যায়ৰ কথা নকয়। সেইকাৰণে ভৰতে যি ক'ব, যি কৰিবলৈ ক'ব, তাক তোমালোকে আখৰে আখৰে পালন কৰিবা। আৰু জ্যেষ্ঠ যিহেতু, শ্ৰেষ্ঠ যিহেতু, গতিকে তেওঁৰ কথা পালন কৰি তেওঁক মান্যতা প্ৰদান কৰি সন্মান কৰিবলৈ সদায় তোমালোকে সাজু হৈ থাকিবা। আৰু তাৰে প্ৰমাণ হিচাপে ভাতৃপ্ৰেম ৰামায়ণত দৰ্শন কৰাইছে যে ৰামচন্দ্ৰই যেতিয়া 14 বছৰ বনবাসৰ বাবে পিতৃ আজ্ঞা পালন কৰিছিল, ধৰ্মপত্নী হিচাপে সীতা তেওঁৰ লগত গৈছিল যে তুমি তেনেকৈ থাকিবা, মই ৰাজকাৰেঙত সুখত থাকিম, এইটো মোৰ ধৰ্মপত্নীৰ লক্ষণ নহয়, গতিকে ময়ো তোমাৰ লগত যাম। পত্নীৰ মৰ্যাদা সীতাই ৰাখিছে সতী। তাৰপাছত ভাতৃ লক্ষ্মণে ৰামৰ লগত গৈছে, ভাতৃপ্ৰেম। আকৌ অন্য হাতেদি ভৰতে কি কৰিছে, ৰামক বিচাৰি যেতিয়া ঘূৰাই আনিবলৈ গৈছে, তেতিয়া ৰাম গৈ যেতিয়া বনত প্ৰৱেশ কৰিছে,
বনত প্ৰৱেশ কৰোঁতে অৰণ্য দেৱী মানে বনদেৱীয়ে ওলাই ৰামক কৈছে, হে প্ৰভু, আমাৰ গৃহলৈ আজি তুমি অতিথি হৈ আহিলা, অতিথি দেৱো ভৱ, গতিকে ক'ব লাগে প্ৰভু আমি তোমাক কেনেকৈ সেৱা কৰিম। তেতিয়া ৰামে কৈছে যে মোক তুমি যদি ইমানেই সেৱা কৰাৰ ইচ্ছা কৰিছা, তেতিয়াহ'লে মই যিটো পথেৰে ইতিমধ্যে তোমাৰ ৰাজ্যত প্ৰৱেশ কৰিছোঁ অৰণ্যত, সেই পথটোত থকা জেং জাবৰ কাঁইটবিলাক তুমি আঁতৰ কৰি চাফা কৰি দিয়া, আঁতৰাই পেলোৱা। বোলে প্ৰভু আপুনি দেখোন আহিলে, অহাৰ পাছত আকৌ সেইবিলাক চাফা কৰি কি লাভ হ'ব? নহয় দেৱী, মোৰ এজন ভাতৃ আছে, পুত্ৰ সম, নাম হ'ল ভৰত। সি মোক ইমানেই ভাল পায় যে সি যেতিয়া গম পাব মমায়েকৰ ঘৰৰ পৰা আহি মোক তাৰ মাতৃয়ে বনবাস দিছে বুলি 14 বছৰৰ কাৰণে, তেতিয়া সি মাতৃক এৰি থৈ মোক বিচাৰি আহিব। আৰু মোক বিচাৰি আহি যেতিয়া বনত প্ৰৱেশ কৰিব, প্ৰৱেশ কৰোঁতে মোৰ খোজৰ চিন চাই চাই যেতিয়া আহিব, আহোঁতে যেতিয়া দেখা পাব যে তাৰ ককায়েক ৰামে এনেকৈ কাঁইটীয়া পথেৰে খোজকাঢ়ি গৈছে, আৰু তেতিয়া হয়তো মোৰ ভাতৃ ভৰতে তাতেই প্ৰাণ ত্যাগ কৰিব। সি মোক ইমানেই ভাল পায়। আৰু সেই ভাল পোৱাৰ হিচাপে ৰামে বনদেৱীক কৈছে যে তুমি এই জেং জাবৰখিনি আঁতৰাই দিয়া, যাতে ভৰতে কষ্ট পাব লগা নহয় মোৰ দুখত। এই ভাতৃপ্ৰেম ৰামায়ণে আমাক দৰ্শন কৰাইছে। গতিকে এনেকুৱা দৰ্শন, তাৰপিছততো পাদুকাযোৰ লৈ আহি নন্দীগামত ভৰতেও 14 বছৰ ককায়েকৰ নিচিনাকৈ বনবাস কাটিছে। এই দৰ্শনবিলাক ভাগৱতে আমাক সুন্দৰভাৱে দিছে। এ ৰাম সামান্য প্ৰাণিত কৰি বৃক্ষলতাবৰ, সৰ্পবাদী সৰীসৃপ তাতো শ্ৰেষ্ঠতৰ, তাহাতো অধিক গৰু পশু আদি যত, সবাতো অধিক মনুষ্যে বিশেষত। সকলোৰে ভিতৰত মনুষ্যই শ্ৰেষ্ঠ বুলি কৈছে, তাৰমানে আমাকে শ্ৰেষ্ঠ বুলি ক'লে। এতিয়া আমাক শ্ৰেষ্ঠ বুলি যে ক'লে, মানুহ ব্ৰহ্মাৰ মানস পুত্ৰ স্বয়ম্ভুৱ মনুৰ সন্তান হিচাপে আমি মানুহ নামে জনাজাত হৈছোঁ। এতিয়া মানুহৰ অৰ্থ হ'ল, মা মানে মানৱতা, ন মানে নম্ৰতা, হ মানে সহনশীলতা। আৰু ভূপেন হাজৰিকাদেৱে গানৰ মাধ্যমেৰে কৈছে, মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া, মানুহে মানুহৰ বাবে। মানুহ নামৰ শব্দৰ যি গুণাগুণ, সেই গুণাগুণখিনি যদি আমাৰ লগত নাই, তেতিয়াহ'লে পুনৰ গানেৰেই কৈছে, মানুহ যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। যদি আমি মানুহ হ'ব নোৱাৰোঁ, তেতিয়াহ'লে গৰু ছাগলীবিলাক মানুহ হ'ব নোৱাৰে। মানুহৰ বিপৰীত হ'ল দুনুহ বা দানৱ, মানৱ দানৱ। আৰু দানৱ যদিহে কাহানি বা হয় মানুহ, তেতিয়াহ'লে লাজ পাব কোনেনো কোৱা সমনীয়া। কোনে লাজ পাব? এতিয়া দানৱ যদি কিবা প্ৰকাৰ মানুহ হৈ যায়, লাজটো আমিয়ে পাম। সেইকাৰণে আমি লাজ পাব নালাগে, যাতে ভৱিষ্যতে আমি নিজক শাস্ত্ৰসন্মতে সজাই ল'বলৈ চেষ্টা কৰিব লাগে। কৃষ্ণ।